আজি বড়োলেণ্ডত অসমীয়া ভাষাৰ নামফলক মোচাৰ লগে লগে গোটেই অসমত অসমীয়া মানুহ জাগিছে। এতিয়া অসমীয়া মানুহৰ চেতনা আহিছে আৰু এইটো ভ্যালিড, কাৰণ অসমত প্ৰথমে অসমীয়া ভাষা, তাৰপিছত অন্যান্য ভাষাবোৰ। এতিয়া প্ৰশ্ন হ'ল, অসমীয়া ভাষাৰ মহাযজ্ঞ ক'ৰ পৰা আৰম্ভ হৈছে? আপুনি যদি মন কৰে, আপুনি যদি ইতিহাসৰ পাতবোৰ লুটিয়াই চাই দেখিব, অসমীয়া ভাষাৰ মহাযজ্ঞ আৰম্ভ হৈছে কিন্তু বৰাক উপত্যকাত। আপুনি অকণমান সময় উলিয়াই বৰাক উপত্যকাৰ ঠাইবোৰ ভ্ৰমণ কৰক। বাকী নকওঁ মই, যিখন অসম ইউনিভাৰ্চিটি, সেইখন ক'ৰ? সেইখন হৈছে অসমৰ অসম ইউনিভাৰ্চিটি। আৰু তাৰ যিখন নামফলক, যিখন গেটৰ বেনাৰ, তাত লিখা আছে আছাম ইউনিভাৰ্চিটি, বঙালী ভাষাত। মানে আৰে বৰাক উপত্যকাৰ প্ৰথম ভাষা হ'ব লাগিছিল অসমীয়া, তাৰপিছত বঙালী, কিন্তু কৰিছে কি? কৰিছে বাঙালী ভাষা। তাৰপিছত আহিলে শিলচৰ ৰেলৱে ষ্টেচন, তাত আপুনি চাওক, তাৰ যিখন বেনাৰ, তাত লিখা আছে শিলচৰ বঙালী ভাষাত, পিছত হিন্দী, পিছত ইংলিছ। এতিয়া প্ৰশ্নটো হ'ল, শিলচৰখন ক'ত অৱস্থিত? বৰাক উপত্যকা ক'ত অৱস্থিত? বৰাক উপত্যকা অৱস্থিত অসমত। তেনেস্থলত হ'ব লাগিছিল যে অসমীয়া ভাষা প্ৰথম, তাৰপিছত বঙালী ভাষা। কিন্তু তাহাঁতে কৰিছে কি? তাত অসমীয়া ভাষাৰ নাম গোন্ধই নাই। তাত যিখিনি অসমীয়া মানুহ আছে, সেইখিনি অসমীয়া মানুহে অসমীয়া কথা নাপাতে, সেইখিনি মানুহেও বঙালী ভাষাত কথা পাতিবলৈ বাধ্য। আমাৰ যেনেকৈ ইয়াতে বড়ো আছে, নাথ আছে, তাতো তেনেকৈ নাথ, বৰুৱা ইত্যাদি, দাস, বহুতো মানুহ আছে অসমীয়া মানুহ, কিন্তু তাহাঁতে কথা পাতে বঙালী ভাষাত। কাৰণ সেইখন উপত্যকাত যদি আপুনি অসমীয়া ভাষাত কথা পাতে, তেন্তে আপুনি প্ৰপাৰ ৰেছপন্স নাপায়। সেয়েহে সেই মানুহখিনিয়ে তাত মিলি থাকিবৰ কাৰণে অসমীয়া ভাষাৰ সলনি বঙলা ভাষাত কথা পাতে। আজি মোৰ কথাখিনি শুনি যদি বৰাক উপত্যকাৰ যিখিনি বঙালী মানুহ, সেইখিনি মানুহৰ যদি কাণৰ পৰ্দা ফাটি তেজ ওলাই যায়, তাত মোৰ আপত্তি নাই। কিন্তু এটা কথা ক'ম যে বৰাক উপত্যকাৰ যিখিনি বঙালী মানুহ, সেইখিনি সুবিধাবাদী মানুহ, সেইখিনি মস্ত সুবিধাবাদী। সেই মানুহখিনিৰ অসমীয়া ভাষাৰ প্ৰতি কোনো ধৰণৰ দৰদ নাই। অসমত থাকিব লাগে কাৰণে আছে, কিন্তু অসমীয়া ভাষাৰ প্ৰতি সেই মানুহখিনিৰ কোনো ধৰণৰ সন্মান আৰু সহযোগিতা নাই। আছে, কিন্তু যদি আপুনি কয় মই হিন্দু, তই হিন্দু, তেতিয়া কিন্তু এইখিনি মানুহৰ এটা আছে যে আমাৰ হিন্দু ভাই। কিন্তু যদি অসমীয়া ভাষাত যোৱা যায়, তেতিয়া কিন্তু সেইখিনি মানুহে ফালৰি কাটে। তাহাঁতে অসমীয়া মানুহ ভাল নাপায়, তাহাঁতে অসমীয়া ভাষা ভাল নাপায়। এই বৰাকৰ যিখিনি বঙালী মানুহ, আপোনাৰ কাণ ফাটি ওলাই যাক, তেজ ওলাই যাক, তাত মোৰ আপত্তি নাই। তাতে অসমীয়া ভাষা নাই কিয়? সেইখন অসম, কিন্তু লিখে কি? বঙালী ভাষা। তাতে অসমীয়া ভাষাৰ নাম গোন্ধই নাই। আৰু আমাৰ যিবোৰ মন্ত্ৰী মিনিষ্টাৰ আছে, সেই মানুহবোৰো কেৱল ভোট বেংকৰ স্বাৰ্থত সেইখিনি মানুহক ছাপোৰ্ট কৰে। জানোচা, যদি আমি ছাপোৰ্ট নকৰোঁ, আমি ভোটত হাৰি যাওঁ। আৰু সেই স্বাৰ্থত সেইখিনি মানুহক ছাপোৰ্ট কৰি ইমান উঠাইছে ওপৰত যে তাত এখন অসমীয়া ভাষাত বেনাৰ লিখিব নোৱাৰে, ফালি দিয়ে, তাতে কলাৰ ৰং সানি দিয়ে। এয়া অন্য ৰাজ্য নহয়, এয়া এখন অসমেই হয়, আৰু এইখন অসমতে অসমীয়া ভাষাৰ এই অৱস্থা। তেনেস্থলত আজি বড়োলেণ্ডত দুটা অসমীয়া শব্দ মচোতে মানুহৰ ইমান হাল্লা, কিন্তু বৰাক উপত্যকাত অসমীয়া ভাষাক জ্বলাই শেষ কৰিলে। তাতে অসমীয়া ভাষাৰ কোনো অস্তিত্ব নাই, তাক লৈ মানুহে মূৰ নঘমায়। এইটো সঁচা যে বঙালী মানুহ য'ত সংখ্যাগৰিষ্ঠ, তাত তাহাঁতে নিজৰ ভাষাক প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগে। আজি ব্ৰহ্মপুত্ৰ উপত্যকাত বঙালী মানুহৰ সংখ্যা কম, সেইকাৰণে ইয়াতে অসমীয়া ভাষা চলি আছে, আৰু সেই মানুহখিনিয়েও নিজৰ অফিচিয়েল ভাষা হিচাপে অসমীয়া ভাষাটোক ব্যৱহাৰ কৰে। কিন্তু যদিহে এটা সময়ত এই ব্ৰহ্মপুত্ৰ উপত্যকাত বঙালী মানুহৰ সংখ্যা বেছি হৈ যায়, হয়তো তাহাঁতে অসমীয়াৰ পৰিৱৰ্তে বঙালী ভাষাতেই লিখা মেলা কৰিব, আৰু এইটোৱে সঁচা। এতিয়া বঙালী মানুহখিনিয়ে মোৰ কথাখিনি শুনি খং কৰিও লাভ নাই, কাণৰ পৰ্দা ফাটি গ'লেও লাভ নাই, এইটোৱেই সঁচা। আজি বড়ো মানুহখিনিক দুখ দি লাভ নাই, কাৰণ তাহাঁতে এইবোৰ দেখি শিকিছে। আগৰ গৰু হাল যিফালে যাব, পিছৰ হালো সিফালেই যাব। সেই বৰাকৰ বঙালী মানুহখিনিয়ে দেখুৱাইছে, আৰু তাক অনুসৰণ কৰিছে বড়োলেণ্ডৰ বড়ো মানুহখিনিয়ে। বড়োলেণ্ডৰ যিখিনি বড়ো মানুহ, সেইখিনি অভং মানুহ, সেইখিনি
সাধাৰণ মানুহ, সেইখিনি মানুহৰ ইমান বিবেক বুদ্ধি নাই যে আমি অমুক কৰিম, কিন্তু সেইখিনি মানুহক কিছুমান মানুহে উচতাইছে যে তহঁতে এইটো কৰ, এইখন তহঁতৰ বড়োলেণ্ড, ইয়াত অসমীয়া ভাষা থাকিব নোৱাৰে। আৰু পইণ্ট দেখুৱাইছে যে সেই বৰাক উপত্যকা, কাৰণ সেইখন অসমৰ হৈও তাত অসমীয়া ভাষা নাই। আৰু যদি এই প্ৰক্ৰিয়া চলি থাকে তেন্তে হয়তো এটা সময়ত অসমত অসমীয়া ভাষাৰ অস্তিত্ব নাথাকিব। এনেও অসমীয়া মানুহ সংখ্যাত তাকৰ, তাতে বিভিন্ন জাতি, তই কোচ, মই আহোম, মই যোগী, মই মৰাণ, মই মটক ইত্যাদি। তেনেস্থলত আমাৰ অসমীয়া মানুহ, অসমীয়া জাতি থাকিবনে? নাথাকিব চাগে। কিন্তু এটা কথা মনত ৰাখিব, অসমত অসমীয়া মানুহ নাথাকিলেও কিন্তু অসমৰ মাতৃভাষা অসমীয়া হৈয়ে থাকিব। যদিও আপুনি অসমীয়া মাতৃভাষা নিলিখে, কিন্তু বাহিৰৰ মানুহে এই অসমখনক অসম হিচাপেই ল'ব। বাহিৰৰ মানুহে ক'ব যে অসমত কি চলে? অসমীয়া ভাষা। লাগিলে আপুনি অসমত থাকি জাপানী ভাষাত লিখক, আপুনি ফ্ৰেন্সৰ ভাষা লিখক, কিন্তু বাহিৰৰ মানুহৰ চকুত এইখন হৈছে অসম, ইয়াৰ মাতৃভাষা অসমীয়া। এতিয়া কোনোবাই বঙালী লিখে, বড়ো লিখে, যোনে যি লিখে লিখক। আৰু এটা সময়ত যদিও অসমত অসমীয়া ভাষা নাথাকে, অসমীয়া মানুহ নাথাকে, কিন্তু বাহিৰৰ মানুহৰ চকুত অসমখন সদায় অসমীয়াৰ। এইখন অসমৰ অসমীয়া ভাষা, ইয়াৰ মাতৃভাষা অসমীয়া। এই ভিডিঅ'টোত মই সাম্প্ৰদায়িক হ'বলৈ নাই খোজা, কিন্তু কিছুমান পৰিস্থিতিয়ে মানুহক সাম্প্ৰদায়িক হ'বলৈ বাধ্য কৰে। যদি আজি অসমীয়া ভাষাটোক লৈ চিন্তা কৰোঁ, ভাবোঁ, তেতিয়া কিন্তু মনৰ কোনোবা কোণত অসমীয়া ভাষাক লৈ এটা শংকাৰ সৃষ্টি হয়, যেন অসমীয়া ভাষাটো নাথাকিব। আৰু তেতিয়াই জ্বলি উঠে একুৰা জুই, আৰু মনৰ ক্ষোভবোৰ এনেদৰে সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। কাৰণ আমাৰ যিবোৰ জাতীয়তাবাদী সংগঠন আছে, সেইবোৰো এটা সময়ত বিক্ৰী যাব। কাৰণ আজি অসমৰ যিখিনি মন্ত্ৰী, MLA, বিধায়ক, গোটেইখিনি কিন্তু তেনেকুৱা এটা সময়ত অসম অসম কৰি থকা জাতীয়তাবাদী সংগঠনৰ মানুহেই। অসমক মনে প্ৰাণে ভাল পোৱা চৰকাৰ বিৰোধী সেই সংগঠনৰ নেতাবোৰ আজি অসমৰ একোজন বৃহৎ মন্ত্ৰী। কাক বিশ্বাস কৰিব? জনতাই জনাৰ্দন। যদি জনতা জাগে তেন্তে বাচিব অসম, নহ'লে হ'বগৈ বাংলাদেশ। জয় অসম।